জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী আৰু এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰিবলৈ নেৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমৰ এজন সাংসদৰ সম্পৰ্ক আছে পাকিস্তানৰ সৈতে, সাংসদজনৰ পৰিয়ালৰ সম্পৰ্ক আছে পাকিস্তানী লোকৰ সৈতে। সাংসদজনে ভাৰত চৰকাৰক নজনোৱাকৈ ভ্ৰমণ কৰিছিল পাকিস্তান, কৈছে মুখ্যমন্ত্ৰী। ইছলামাবাদত 15 দিন আছিল সাংসদজন, গৌৰৱ গগৈৰ কথা কৈছে নাম উল্লেখ নকৰাকৈ। আৰু তাৰপিছত কটাক্ষ হয়তো ইছলামাবাদত থাকিয়ে নামাজ পঢ়িবলৈ শিকিছিল সাংসদগৰাকীয়ে, কৈছে গৌৰৱ গগৈৰ কথা। পাকিস্তানৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত ছেপ্টেম্বৰত বিস্ফোৰক তথ্য পোহৰলৈ আহিব বুলি উল্লেখ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংসদজনৰ পাকিস্তানৰে থকা সম্পৰ্কত চৰকাৰে হেনো বহু তথ্য প্ৰমাণ লাভ কৰিছে আৰু সকলো তথ্য ৰাইজৰ আগত দাঙি ধৰিবলৈ সাজু হৈছে অসম চৰকাৰ। পাহেলগাম ঘটনাক প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ এইদৰেই যোৰহাটৰ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি ক'লে আমাৰ মুখ্যমন্ত্ৰীয়ে চাওঁ। অসমৰ এজন সাংসদে 15 দিন সময় ইছলামাবাদত থাকি অহাৰ তথ্য অসম চৰকাৰৰ ওচৰত আছে আৰু এই সাংসদজনে পাকিস্তান দূতাবাসৰ লগত তেওঁৰ সম্পৰ্ক ৰাইজৰ সন্মুখত আছে আৰু বহুত কথা পোহৰলৈ আহিব। ছেপ্টেম্বৰ মাহৰ ভিতৰত এজন গৌৰৱী পিতৃৰ সন্তান কেনেকৈ দেশৰ বিৰুদ্ধে যাব পাৰে তাৰ জল পট প্ৰমাণ আমি এক্সপ'জ বুলি নকওঁ, দেশৰ স্বাৰ্থত ৰাইজৰ সন্মুখত আনিব লাগিব। তাতেই কিজানি নামাজ পঢ়িব শিকি আহিছে, যি ধৰণে নামাজ পঢ়ে। গতিকে এই গোটেই কথাবোৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি জনতাৰ সন্মুখলৈকে আনিম। পাকিস্তান আমাৰ ডাঙৰ শত্ৰু, কিন্তু দেশৰ ভিতৰত থাকি পাকিস্তানৰ গুণগান কোৱাসকল তাতকৈও ডাঙৰ শত্ৰু। এই কথাটো আমি মনত ৰাখিব লাগিব। গৌৰৱ গগৈৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈক আক্ৰমণৰ লক্ষ্য কৰি ল'লে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাহেলগ্ৰামৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিবলৈ গৈ এতিয়া গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ মুখ্যমন্ত্ৰী তথা শাসক পক্ষই অনা এই অভিযোগে যিহেতু মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে ছেপ্টেম্বৰ অক্টোবৰ মাহত নতুন নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিব। এতিয়া কি তথ্য পোহৰলৈ আহে তালৈ অপেক্ষা।